হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই গৈ আছোঁ তেজপুৰ টাউনলৈ বুলি, মানে আজি অষ্টমীৰ মেলা লাগিছে তাতে গণেশঘাটত। প্ৰথমতে গ'লোঁ ইয়াত চক বজাৰৰ ফালে, তাতো এখন মেলা লাগিছিলে বোলে। তাৰপিছত সেইকাৰণে গ'লোঁ অলপ চাবলৈ। তাতো বস্তুবোৰ মানে বহুত ভাল ভাল আছে, কিবা কিবি ঘৰুৱা বস্তু আছে বহুত, আৰু 20 টকাৰ প্ৰায় বস্তুবোৰৰ ষ্টাৰ্টিং প্ৰাইচ আছে। আৰু এইবোৰ চাওকচোন, মই গোটেইখিনি বস্তুৰে অলপ অলপ ভিডিঅ' ক্লিপ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাব। আপোনালোকৰ যদি কিবা দৰকাৰী বস্তু তেনেকুৱা থাকে যাব পাৰিব ল'বলৈ। এই ব্লগটো এনেই কেইদিনমান আগৰে হয়, মানে নৱৰাত্ৰিৰ অষ্টমীৰ দিনাখনৰে হয়, কিন্তু সময়ৰ অসুবিধাৰ কাৰণে মানে এডিট কৰিব হোৱা নাছিলে। ভাবিলোঁ আজি পষ্ট কৰি দিওঁ, আৰু অলপ টাইম মিলাই ভিডিঅ'টো এডিট কৰিলোঁ। তাৰপিছত আৰু এইফালে চাওকচোন, বেগবোৰো বহুত ধুনীয়া ধুনীয়া আছে। এইবোৰ ছোৱালী মানুহৰ মানে ক'ৰবাত ফুৰিব গ'লে ল'ব পৰাকৈ। বেগবোৰৰ প্ৰাইচটো বেছি নাই বাৰু, 250 মানৰ পৰা আছিলে ষ্টাৰ্টিং। আৰু এইফালেও চাওকচোন, বহুত ধুনীয়া ধুনীয়া আছে এইবোৰ বেগ। আৰু এইবোৰ ঘৰুৱা কিছুমান বস্তুও আছে, ডিছ বাউল এইবোৰ আছে, মানে ঘৰত ব্যৱহাৰ কৰিব পৰা। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই অলপ ছাইডতে সৰু হোটেল এখন আছিলে, তাতেই গ'লোঁ চাহ খাম বুলি, কাৰণ একো খোৱাও নাছিলোঁ ইয়াৰ আগতে, অলপ ভোক লাগিলে, সেইকাৰণে চাহ খাবলৈ গ'লোঁ দুইজনী। তাৰপিছত এইফালে খুৰীজনীয়ে চাহ বনাই আছে। তাৰপিছত চাহ বনাই থকালৈকে অলপ দেৰি আমি দুজনী এনেই অলপ টাইম পাছ কৰি আছিলোঁ, আৰু লগৰজনী আৰু মই। তাৰপিছত কিবা চাহৰ লগত কিবা খাম, মানে কি খাম বুলি গ'লোঁ অলপ চাবলৈ। তাৰপিছত পেটিছকে ল'লোঁ এটা এটা, তাৰপিছত খালোঁ। খোৱাৰ পিছত আকৌ গ'লোঁ আমি গণেশঘাটৰ ফালে, গণেশঘাটৰ মেলাত। তাতো বহুত ভাল ভাল বস্তুবোৰ ওলাইছিলে এইবোৰ। আৰু এইফালে ইয়াত টেডিকেইটা চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়নে? তাৰপিছত আমি অলপ আগলৈ গ'লোঁ ঘাটৰ ফালে, আৰু সন্ধিয়া টাইমে চাকি জ্বলাই থৈছে, বহুত ধুনীয়া লাগিছিলে পৰিৱেশটো। মানুহবোৰো বহুত হৈছিলে কিন্তু সেইদিনাখন। আৰু ইয়াৰ ৰাস্তাৰ ছাইডৰ ফালেও বহুত ধুনীয়া ধুনীয়া বস্তুবোৰ আৰু দোকানবোৰ লগাইছিলে। এইবোৰ ৰাবাৰ ক্লেচাৰ আছিলে, বহুত কিবা কিবি আছিলে বস্তু। তাৰপিছত ইয়াৰ ছাইডত এইফালে পূজাৰ সামগ্ৰীৰো কিছুমান আছিলে দোকান। আৰু এয়া চেণ্ডেলবোৰ চাওকচোন, বহুত ধুনীয়া ধুনীয়া ওলাইছে। তাৰপিছত আমি অলপ আৰু গ'লোঁ ঘাটৰ ফালে আগলৈ। তাতো মানুহবোৰে বহুত ধুনীয়াকৈ ৰখি এইবোৰ ভিউবোৰ, নদীৰ ভিউটো এনজয় কৰি আছে, চবেই ফটোজ ভিডিঅ'জ লৈ আছে। আমিও তাতে অলপ দেৰি ৰখিলোঁ। তাৰপিছত আমিও অলপ ফটোজ ভিডিঅ'জ বনালোঁ। আৰু ওলাই আহিয়ে দেখিলোঁ চাওকচোন, কাণফুলিবোৰ ইমান ধুনীয়া ধুনীয়া আছে। তাতে মানুহ এজনে এনেকৈ ৰখি আছিলে। তাৰপিছত আমি ইয়াক আইচক্ৰীম আছিলে, আইচক্ৰীম খালোঁ। তাৰপিছত পানীপুৰি খালোঁ। এনেকৈ দুইজনীয়ে তাতে অলপ দেৰি টাইম পাছ কৰিলোঁ, আৰু কিবা কিবি এনেকৈ খাই। তাৰপিছত কেঁচা চানা ল'লোঁ। আপোনালোকে গৈছিলে নে চাবলৈ জনাবচোন দেই কমেণ্টত। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভিডিঅ'টো ভাল পালে, তেনেহ'লে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিলে, বাই বাই।